অসম গভৰ্ণমেণ্ট আৰু কুকি যিটো দল সংগঠনৰ মাজত যি স্বাক্ষৰিত যি মেমৰেণ্ডম অফ আণ্ডাৰষ্টেণ্ডিং ছেটেলমেণ্ট হৈছিলে যোৱা 15 মাৰ্চত 2024 চনত কিন্তু সেই যিটো মেমৰেণ্ডম অফ ছেটেলমেণ্টত যিটো লিখা আছে তাত সম্পূৰ্ণ কাৰ্বি আংলঙৰ বিৰুদ্ধে হিচাপে আমি দেখিব পাইছোঁ কাৰণ ইয়াত তেওঁলোকে যিখিনি দাবী উত্থাপন কৰিছে সেই দাবীখিনি অসাংবিধানিক কাৰণ ইয়াত তেওঁলোকে যিটো দাবী কৰিছে দুটা সিট যে আমাক দিব লাগে বুলি কৈছিলে কুকি সকলৰ কাৰণে দুটা এমএছচি সিট ৰিজাৰ্ভেশ্যনে ৰাখিব লাগে বুলি কৈছিলে এইটো অসাংবিধানিক কাৰণ ইয়াত 6 শিডিউল এৰিয়া আৰু বেলেগ জাতিৰ কাৰণে বেলেগ জাতিৰ আকৌ বেলেগ তেনেকৈ ৰিজাৰ্ভেশ্যন এইটো দিয়া এইটো অসাংবিধানিক এইটো আমি অপ'জ কৰিছোঁ আৰু অসম চৰকাৰে তেওঁলোকে নিয়াববীয়াকৈ কাৰ্বি আংলং পলিটিকেল লিডাৰ্ছ সকলক বা আমাৰ ইয়াত বহুতো ছ'চিয়েল অৰ্গেনাইজেশ্যন আছে বহুতো সংগঠন আছে আমাক একো নজনোৱাকৈ তেওঁলোকে ভিতৰি তলে তেওঁলোকে কুকিৰ গ্ৰুপৰ লগত এইটো চুক্তি স্বাক্ষৰ কৰিছিলে এইটো আমি কণ্ডেম কৰিছোঁ এইটো আমি বিৰোধিতা কৰিছোঁ কাৰণ কাৰ্বি আংলং মাটিৰ বা কাৰ্বি আংলং ৰাজনীতিৰ ওপৰত অসম চৰকাৰে ইয়াত তেওঁলোকে নিয়াববীয়াকৈ ইয়াত হাত দিব নোৱাৰে আচলতে ইয়াত আমাৰ অট'নমাছ 6 শিডিউল এৰিয়া হয় গতিকে আমি কাৰ লগত কি চুক্তি কৰিবলৈ এইটো আমাৰ কাৰ্বি আংলং কাউন্সিল আছে লগতে আমাৰ সকলো ছ'চিয়েল অৰ্গেনাইজেশ্যন আছে তো আমাৰ লগত আলোচনা নকৰাকৈ তেওঁলোকে ওপৰে এইটো কৰাটো আমি কঠোৰ এইটো আমি বিৰোধিতা কৰিছোঁ আৰু ভৱিষ্যতে যাতে তেনেকৈ নকৰে আমি অসম চৰকাৰৰ ওচৰত আমি আহ্বান কৰিছোঁ এইটো সঠিক ক'ব নোৱাৰোঁ কিন্তু ইয়াত যিহেতুকে ইয়াত পাহাৰ এলেকা যিটো সিংহাসন বা খনবামন এৰিয়া এইটো আমাৰ কাৰ্বি জাতিৰ এইটো আমাৰ ইতিহাসৰ লগত জড়িত এই গোটেই এলেকাটো আৰু ইয়াত আকৌ আমি গোটেই কাৰ্বি আংলঙৰ ইষ্ট কাৰ্বি আংলঙৰ যিটো নদী যিমানটো উৎপত্তি হৈছে এই পাহাৰৰ পৰা হৈছে গতিকে সেই পাহাৰৰ এলেকাত যদি মানুহ বসবাস কৰা ব্যৱসায় কৰি দিয়ে তেনেহ'লে সেই গোটেই গছ গছনি এইবোৰ ধ্বংস হ'ব নিশ্চয় ধ্বংস হ'ব পাহাৰ ধ্বংস হ'ব আৰু গছ গছনি ধ্বংস হোৱাৰ লগে লগে এই নদীৰবিলাক শুকাই যাব নদীৰ শুকোৱাৰ লগে লগে আমাৰ জীয়াই থকাটো অসুবিধা হ'ব কাৰণ এতিয়া ডিফুবাসীৰ যিটো এতিয়া আমি পানী খাই আছোঁ সেই পানীটো পাহাৰৰ পৰা আনি ইয়াত আমি পানীত পাই আছোঁ আৰু সেই নদীবিলাক অকল আমাৰ ডিফুৰ বুলি নহয় বোকাজান এইটো বালিপথাৰ ছাইড খেতিৰ কাৰণে সেই পাহাৰৰ পৰা মানে পানী বৈ তাত খেতি কৰিব লৈছে ঠিক তেনেকৈ দকমুকাৰ ছাইড গোটেই আমাৰ ইয়াত ডন ষ্ট্ৰীম যিমানটো আছে সেই যিমানটো নদী আছে সেই পাহাৰৰ পৰাহে উৎপত্তি হৈছে সেইকাৰণে সেই পাহাৰটো আমি যিমান পাৰোঁ আমি সংৰক্ষণহে দিব লাগে ইয়াত মানুহক ছেটেলমেণ্ট কৰাটো এইটো যাতে হ'ব নালাগে পৰীক্ষা নিৰীক্ষা নকৰাকৈ জাহা তাহাৰ পৰা মানুহ আহি ইয়াত আহিছে বুলি মাতি দিয়াটো আমি এইটো বিৰোধিতা কৰিছোঁ ইয়াত আগৰ পৰা থকা যদি হয় 1951 যিটো আমাৰ কাৰ্বি আংলং সৃষ্টি হৈছে গঠন হৈছিলে সেই তেতিয়াৰ কথা ক'লে বেলেগ কথা কিন্তু এতিয়া জাহা তাহাৰ জেগাৰ পৰা আহি ইয়াত সেই সংঘৰ্ষৰ সময়ত আকৌ ডিছপ্লেচমেণ্ট হৈছে বুলি সেই ডিছপ্লেচমেণ্ট ৰিহেবিলিটেশ্যনৰ নামত আকৌ পুনৰ বেলেগ ঠাইৰ পৰা আহি ইয়াত বসবাস কৰিব যদি দিয়ে এইটো আমাৰ ক'ব আৰু তেওঁলোকে আহি পেলাই ইয়াত জাহা তাহাৰ নাম এতিয়া সলাই পেলাই ইয়াত গোটেই সিংহাসনৰ আমাৰ কাৰ্বি আগৰ গাঁৱৰ নামবিলাক তেওঁলোকৰ নিজস্বভাৱে নামবিলাক সলাই ইয়াত তেওঁলোকে ষড়যন্ত্ৰ চলাই আছে বুলি আমি গম পাইছোঁ